এই ইউটিউবাৰ গৰাকীক আপোনালোকে নিশ্চয় চিনি পায়। এওঁৰ আচল নাম হ'ল পাপৰি কলিতা, কিন্তু এওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে কুহি33। এই ছোৱালীজনী পেছাত এজনী ইউটিউবাৰ, লগতে এওঁ অসম আৰক্ষী কামাণ্ড জোৱান আছিল। কিন্তু হঠাৎ এওঁক অসম আৰক্ষী কামাণ্ড জোৱানৰ পৰা নিলম্বিত কৰা হৈছে। এই ছোৱালীগৰাকী অসম আৰক্ষী কামাণ্ড জোৱানৰ পৰা নিলম্বিত হোৱাৰ কাৰণটো হৈছে এওঁ ইউটিউব চেনেলটোত অনলাইন জুৱা খেলৰ প্ৰমোচন কৰিছিল। সেইকাৰণে তেওঁক অসম আৰক্ষী কামাণ্ড জোৱানৰ পৰা বৰ্তমান নিলম্বিত কৰা হৈছে। অনলাইন জুৱা খেলৰ প্ৰমোচন কৰাৰ বাবে এই ছোৱালীজনীৰ লগতে অসমৰ বহু ইউটিউবাৰৰ বৰ্তমান নাম সাঙুৰ খাইছে আৰু তেওঁলোকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে। অৱশেষত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় কৰা হ'ব। হাই গাইজ, পৰাগ আছাম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে মোৰ ফাইনেলি 5K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। আপোনালোকে ইমানখিনি মৰমৰ আশীৰ্বাদ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি কথা পাতিবলৈ ওলাইছোঁ অনলাইন জুৱাৰ ওপৰত। বৰ্তমান সময়ত অনলাইন জুৱাৰ ভালেখিনি এপ ওলাইছে। আপোনাৰ ৰামি হওক, তিনপাত্তি হওক, চাৰপাত্তি হওক বা লুডু হওক, এনেধৰণৰ কিছুমান অনলাইন জুৱাৰ এপ ওলাইছে। এই অনলাইন জুৱাৰ এপৰ পৰা কিছুমানে লাভান্বিত হৈছে আৰু অন্য কিছুমানে আপোনাৰ ধন সম্পত্তি বিক্ৰী কৰি জীৱনত জুৱা নেখেলো বুলি কচম খাই ঘৰত বহি আছে। বৰ্তমান সময়ত অনলাইন জুৱাৰ এপবোৰৰ মালিকবোৰে বা ৰামি হওক, তিনপাত্তি হওক বা লুডু হওক, এই এপবোৰৰ মালিকবোৰে সেই এপবোৰ অধিক অগ্ৰগতিত আগবাঢ়ি নিয়াৰ বাবে ছ'চিয়েল মিডিয়াত প্ৰমোচন কৰি আছে। ছ'চিয়েল মিডিয়া বুলি ক'লে আপোনাৰ ইউটিউব, ফেচবুক বা ইনষ্টাগ্ৰামত প্ৰমোচন কৰি আছে, যাতে সেই এপবোৰ অধিক অগ্ৰগতিত আগবাঢ়ি যায়। ধৰি লওক আপোনাৰ এটা ইউটিউব চেনেল আছে বা সেই ইউটিউব চেনেলটোত আপোনাৰ ভালেখিনি ছাবস্ক্ৰাইবাৰ্ছ আছে বা আপোনাৰ ভালেখিনি ভিউজ আহে ভিডিঅ'বোৰত, তেতিয়া আপোনাক সেই অনলাইন জুৱাৰ এপবোৰৰ মালিকবোৰে কণ্টেক্ট কৰিব, মেইলৰ জৰিয়তে কণ্টেক্ট কৰিব, বোলে এনেদৰে এটা ভিডিঅ' আপলোড কৰিব লাগে বা 10,000, 20,000 বা 30,000 টকা এনেদৰে দিম, বা তুমি কি কৰিবা মানে দিবানে, মানে এনেধৰণৰ কিছুমান তেওঁৰ লগত কথা পাতিব। আৰু অৱশেষত এনেদৰে মানে অনলাইন জুৱাৰ এপবোৰৰ মালিকবোৰে ইউটিউবাৰবোৰৰ লগত এনেদৰে প্ৰমোচন কৰি আছে, এপবোৰৰ প্ৰমোচন কৰি আছে। কিন্তু কিছুমান ইউটিউবাৰে এই পইচাৰ আশাত অনলাইন জুৱাৰ এপবোৰৰ প্ৰমোচন নকৰে, কিন্তু বেছি সংখ্যকেই এই অনলাইন জুৱাৰ এপবোৰৰ প্ৰচাৰ কৰা বৰ্তমান সময়ত বহুত বেছি দেখা গৈছে। ফলত ইউটিউব চেনেলৰ অনাৰজনেও পইচা পায়, তাৰপিছত অনলাইন জুৱাৰ এপবোৰৰো প্ৰমোচন হয়। যেতিয়া ইউটিউবত সেই অনলাইন জুৱাৰ এপবোৰৰ প্ৰমোচন কৰে বা সেই অনলাইন জুৱাৰ এপবোৰৰ ভিডিঅ' ইউটিউবত আপলোড কৰি দিয়ে, তেতিয়া আজিকালি ইউটিউবত আপোনাৰ ডেকা বুঢ়া, ল'ৰা ছোৱালী, সৰু সুৰা মানে সকলোৱে ইউটিউব চেনেলত ভিডিঅ' চায়। তেতিয়া সেই ল'ৰা বা সৰু ল'ৰা বা ছোৱালীবোৰে মানে অনলাইন জুৱাৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ফলত সেই অনলাইন জুৱা খেলিবলৈ আৰম্ভ কৰে। আজিকালি আপোনাৰ অনলাইন জুৱাৰ প্ৰতি আকৰ্ষিত নহ'বনো কিয়, মানে আজিকালি মানে ধৰি লওক যেতিয়া অনলাইন জুৱাৰ ভিডিঅ' এটা দিব, মানে এনেধৰণৰ থাম্বনেইল থ'ব, মানে আপোনাৰ 1 ছেকেণ্ডত আপোনালোকে 1,000 টকা উপাৰ্জন কৰক, মানে এনেধৰণৰ কিছুমান থাম্বনেইল থৈ দিব। আৰু ভিডিঅ'টোৰ কিছুমান ধৰি লওক পইচা উইড্ৰ কৰা মানে কিছুমান স্ক্ৰীনশ্বট দি দিব। ফলত অসমৰ মানুহখিনিয়ে মানে পাগল হৈ যায় মানে এপবোৰৰ প্ৰতি, তাৰপিছত ইনষ্টল দি পুৰা খেলিবলৈ আৰম্ভ কৰে। মানে এনেধৰণে আজিৰ নৱপ্ৰজন্ম এনেধৰণে অনলাইন জুৱাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। বৰ্তমান সময়ত এই অনলাইন জুৱাৰ এপৰ প্ৰমোচন কৰি এগৰাকী ইউটিউবাৰ বিপদত পৰিছে। সেই ইউটিউবাৰগৰাকীৰ নাম হ'ল পাপৰি কলিতা। আপোনালোকে নিশ্চয় গম পায়, তেওঁ ইউটিউবত কুহি33 বুলি আছে আৰু তেওঁ এগৰাকী অসম আৰক্ষী কামাণ্ড আছে। আৰু বৰ্তমান সময়ত তেওঁ অনলাইন জুৱাৰ প্ৰমোচন কৰাৰ বাবে তেওঁক অসম আৰক্ষী কামাণ্ডৰ পৰা নিলম্বিত কৰা হৈছে। চাওক, অনলাইন জুৱাৰ এপৰ প্ৰমোচন কৰাৰ বাবে অসম আৰক্ষীৰ পৰা উলিয়াই দিয়া হৈছে। এতিয়া তুমি একো কৰিব নালাগে, অনলাইন জুৱাৰ প্ৰমোচন কৰি থাকিলেই হ'ল। সেয়েতো চাকৰি এটা আছে আৰু অনলাইন জুৱাৰ মানে পইচাৰ আশাত অনলাইন জুৱাৰ প্ৰমোচন কৰিব লাগে। আজিকালি মানুহৰ একদম আৰু এটা বস্তু দি নহয়, মানে সত্ৰথেৰ পৰা একদম পইচা লাগে। সেইকাৰণে জুতিডালো ঠিকেই হৈছে। আৰু কিছুমান আছে আপোনাৰ অকল ইউটিউবাৰবোৰেই নহয়, ৰ'ব, ইনষ্টাগ্ৰামত ৰিলছ আকাৰে কিছুমানে মানে প্ৰমোচন কৰে বা ফেচবুকতো কিছুমানে প্ৰমোচন কৰে। সেইদিনা মই দেখিছোঁ কৰিশ্মা নাথে এটা ভিডিঅ' আপলোড কৰিছে ৰামীৰ বিষয়ে।
বোলে ৰামি তেনেদৰে মানে মোৰ এই লিংকটোত ক্লিক কৰি মানে ইনষ্টল দি মানে এনেধৰণৰ কিছুমান কথা কৈ আছে আৰু কিছুমান স্ক্ৰীনশ্বট লগাই দিছে মই এনেধৰণে 5,000 টকা পালোঁ, মই 10 মিনিটত 5,000 টকা পালোঁ। মানে এনেধৰণৰ কিছুমান কথা কৈ আজিকালি অনলাইন যোৱাৰ এপবোৰৰ এই ইনষ্টাগ্ৰাম আৰু ফেচবুকবোৰতো প্ৰমোশ্যন কৰি আছে। আৰু 9জন ইউটিউবাৰৰ মানে বিৰুদ্ধে বৰ্তমান এটা দল সংগঠনে এজাহাৰ দাখিল কৰিছে আৰু আগলৈকে কি পদক্ষেপ লয় সেইটো আগলৈকে জানিব পাৰিম। অৱশেষত মই এটা কথাই ক'বলৈ বিচাৰিছোঁ, যদি আপোনাৰ ল'ৰা ছোৱালীবোৰে এই অনলাইন যোৱাৰ প্ৰতি বেছি আসক্ত বা অনলাইন যোৱা খেলি ভাল পায়, তেন্তে আজিৰ পৰাই এই খেলা বন্ধ কৰি দিয়ক। কাৰণ আপোনাক অনলাইন যোৱাৰ এপ এটাৰ পৰা ইমানো পইচা নিদিয়ে বা আপুনি যদি 10 টকা লাভ পায় 20 টকা যাব। যদি এই অনলাইন যোৱা খেলে যদি কোটিপতি হ'ব বিচাৰিছে, তেন্তে আপুনি আজিকালি হাজিৰা কৰিবলৈ কিয় যায় মানুহ বা চাকৰি কৰিবলৈ কিয় যায়? মোবাইল এটা কিনি দিওঁ অনলাইন যোৱা খেলে দিবলৈ কোটিপতি হ'ব পাৰি। ঠিক তেনেধৰণৰ কথা আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই অনলাইন যোৱাৰ প্ৰতি বেছি আসক্ত, তেন্তে আপোনালোকে সেই অনলাইন যোৱা খেলিবলৈ নিদিব। তেন্তে গাইজ, মোৰ আজি ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, এটা সুন্দৰ লাইক কৰি দিব আৰু এটা সুন্দৰ কমেণ্ট কৰি দিব। যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। তেন্তে আজিলৈ বাই বাই।